Namo tassa bhagavato arahato samma sambuddhassa. Namo tassa bhagavato arahato samma sambuddhassa. Namo tassa bhagavato arahato samma sambuddhassa. सबसे আগত মই বুদ্ধা ধম্মা সংঘ শৰণ গৈছোঁ তাৰ পিছত আমাৰ ডাঙৰ পূজ্য গুৰুজীও শৰণ গৈছোঁ তাৰ পিছত আপুনি লোকে যোনে বি অনলাইনতে আছে এবুকে সবকে সুস্বাগতম সবে আপুনি সদায় লিখিয়া আজি বি ধম্মা শুনিবৰ কাৰণে বহুত আপোনাৰ মনটোকে উৎসাহ কৰিছে পুৰা শ্ৰদ্ধা পৰা আপুনি ধম্মা শুনিবৰ কাৰণে আহিছে এটো কাৰণে আজি মই আপোনালোকৰ আগত পঞ্চশীলৰ বিষয় অকমান শুনাই দিম তাৰ পিছত আপোনাৰ লগত অকমান পঞ্চশীলৰ ওপৰত দান দিলে কি হয় আৰু পঞ্চশীল পালন কৰিলে কি ফায়দা আছে আৰু পঞ্চশীলৰ কি গুণটো কিমান তাকত আছে এটো আজি অকমান জনাই দিম सबसे আগৰ পঞ্চশীলটো হ'ল পানাতিপাতা বেৰামানি শিখাপদাং সমাদিয়ামি হেতে ভামুদা কৈছে কি আপুনিবোৰ প্ৰাণী হত্যা নাই কৰিবি কৈছে প্ৰাণী হত্যা নাই কৰি আপুনিবোৰ নাই ভাবিব লাগে কি প্ৰাণী হত্যা অকল কৈছে নাই কৰিব লাগে এনেকা নহয় যি বি বস্তু যোনে বি অলপ যেনেকৈ একটা পোক বি কেলে নাই হোৱা या যেনেকৈ একটা মচ্ছৰ হৈ গ'লে যি বি সৰু পৰা সৰু লিভিং থিংছ আছে তাৰ অৰ্গান তাৰ জীৱনৰ শক্তি আছে এইবোৰকে নাই মাৰিব লাগে আৰু হানি নাই পঞ্চাব লাগে আৰু যাক বি আপুনি তাকে নাই মাৰিবি কিন্তু হানি পঞ্চাবি তুই পানাতিপাতা ভিতৰে আহিব তাৰ উল্টা কি কৰিব লাগে আপুনিবোৰ তাকে বচাব লাগে আৰু তাকে ভালকৈ চাব লাগে যেনেকৈ এতিয়া আপুনি কিবা একটা চৰাই ক'ৰবা বেমাৰ পালে কেতিয়াবা আপুনিবোৰ চাই পাই পাৰে চৰাই কিবা কাৰোবাৰ ভৰি আপোনাৰ জখম থাকে সেইবোৰ আপুনি উঠাই কিনে অকণমান তাকে মৰম ভাল অকণ ভাত চাত या কিবা পানী খাব কাৰণে দি দিব লাগে সেইবোৰকে মাৰিব নালাগে পিছত হিতি নিজে পিছত উৰি কিনে গুচি যাব এনেকা কৰি আপুনি নিজৰ জীৱনত এনেকা কৰি থাকক আৰু যেনেকৈ আপুনিবোৰ কেতিয়াবা বহুত মেলা হয় আপোনাৰ গাঁওবোৰতে নিজৰ ট্ৰেডিশ্যনেল মেলাবোৰতে या কালচাৰ যোনটো ট্ৰাইবেল ফেষ্টিভেল হয় এইবোৰতে আপুনিবোৰ চাই পাৰে আপোনাৰ ৰিলেটিভ হয় या যোনে বি কিবা এইটো খুচিতে মই তাকে এনেকা দান দিম মই তাকে মোৰ লগৰীয়াবোৰকে এনেকা খুৱাম গনি মুৰ্গী কাটে या হাঁহ হ'ল ছাগলী গাহৰিবোৰ কাটে নিজৰ খুচিৰ কাৰণে অলপমান খুচিৰ কাৰণে আপুনি এইবোৰ কাটি দিয়ে আপুনি এইটো খালি 15 মিনিট 10 মিনিট আপোনাৰ পেট ভৰিব আৰু এইবোৰ গুচি যাব তাৰ উল্টা আপুনি এইবোৰ নাই কৰিলে এইটো কিমান দিন জীয়াব সেইটো হেতৰ কামৰ ওপৰতে ডিপেন্ড কৰে হিতি পিছত নিজে হেতৰ কাম আহিলে হেতৰ নিজে হিতি গুচি যাব আপুনিবোৰ এইবোৰ পাপ নাই কৰিব লাগে ভামুদা মোটিভ একটা কাহিনী আছে যোনটো কি একটা ছাগলী যোনটো কি ব্ৰাহ্মণটো তাকে কাটিবৰ কাৰণে গৈছিলে এইটো সময় কি হ'ল ছাগলীটো হাঁহিছে ব্ৰাহ্মণকে কৈছে ছাগলীটো হাঁহি পিছত ব্ৰাহ্মণ বি চক খাই গ'ল কেলে হাঁহি আছে এইটো ছাগলীটো তেতিয়া কি হ'ল মানে ব্ৰাহ্মণে সুধিছে তই কেলে হাঁহি আছ তোকেতো মই তাক কাটিব গৈ আছোঁ গনি তো কি হ'ল মানে ছাগলীটো কৈছে ব্ৰাহ্মণ মোৰতো এইটো এতিয়া লাষ্ট কামা হয় মোৰ আগৰ পৰা 499 বাৰ মোৰ ডিঙি কাটি ল'লোঁ মই এইটো কাৰণে এতিয়া মোৰ লাষ্ট হয় মোৰ কামাটো আহি গ'ল এতিয়া মোৰ লাষ্ট হয় কাৰণে সেই ছাগলীটো কি জনাব মন গৈছে মানে তই বি এনেকা পাপ নাই কৰিবি যোনটো কাৰণে তোকে 500 জনম তক তাৰ পাপটো পিছা কৰি থাকিব
পাপটো পিছা আহি থাকিব যেতিয়ালৈকে এনেকুৱা ছাগলীটো পিছত অলপ কিন্তু ব্ৰাহ্মণটো এইটো শুনিখিনি সি চক খাই গ'ল ভয় খাই গ'ল সি তাৰ পৰা লৈ সি কেতিয়াবি মিনছ এনেকুৱা পাপ নাই কৰা এনেকুৱা ছাগলী যি বি আছে খাবৰ কাৰণে খোৱা এইটো নাই কাটা সেই পিছত ছাগলীকে এৰি দিলে কিন্তু এইটো বিজুলী আকাশ পৰা বিজুলী গিৰিছে এইটোৰ পৰা পাথৰতে লাগিলে এইটো পাথৰটো ভাঙিখিনি এইটো কি কয় ছাগলীৰ ডিঙি কাটি গ'ল কেলেকিন এইটো তাৰ লাষ্ট জন্ম আছিলে এইটো তাৰ লাষ্ট কাম্মা আছিলে সেইকাৰণে ছাগলীটো ভাঙিখিনি কৈ আছিলে তো এতিয়া তাৰপিছত ছাগলীৰ কাম্মাটো খতম হৈ গ'ল সি এতিয়া এইটো ছাগলীটো বি কেলে তাৰ ডিঙিটো কাটিবলগীয়া হৈছে কেলে সি আগৰ জন্মতে এনেকাই আছিলে মানে মানুহ আছিলে সেই মানুহ থাকি এনেকুৱা ছাগলীবোৰ কাটে যি বি বস্তু লিভিং থিংছ ছাগলী এইবোৰ কাটি এইবোৰ এনে তাৰ পাপ হৈ গৈছে সেইকাৰণে তাৰ এনেকুৱা হৈ গৈছে সেইকাৰণে তাকে ব্ৰাহ্মণকে জনাব মন গৈছে এনেকুৱা নাই কৰিবি কৈখিনি সেইকাৰণে আপুনিবোৰ এনেকুৱা নাই কৰিবি আপুনি ক'ৰবাত বজাৰ যায় পাৰে মাছ মাংসবোৰ খাব মন যায় যদি আগৰ পৰা এইবোৰ কাটি থকা হ'লে একো নহয় মানে আপুনিতো চাই পোৱা নাই এইটো কিন্তু আপোনাৰ ওচৰতে এইবোৰ কাটিবৰ কাৰণে নাই দিবি তো আপোনাৰ কাৰণে ভাল নাই আৰু কাটা মানুহটো বি এতিয়া তাৰতো বিজনেছ হয় এইটো ঘৰ চলাবৰ কাৰণে তাকে লাগে এইটো বেলেগ কথা আছে এইটো কাৰণে এনেকুৱা নাই কৰিব লাগে আপুনি যিমান পাৰে লোকক বি বুজাব চেষ্টা কৰিবি আৰু নিজে বি নাই কৰিবি আৰু নেক্সট ছিল হ'ল আদিনা দানা বেৰামানি শিখাপনা সমাধি আমি ইয়াতে ভগৱান কৈছে কি চুৰ নাই কৰিবি চুৰ যি বি বস্তু আপোনাৰ নিজৰ নহয় এইটো চুৰ নাই এইটো নাই উঠাবি যেনেকৈ একটা বিজি গেলে বি নহয় সূতা হ'ল একটা কলম পেঞ্চিল বহি বি হ'ল যি বি সৰু বস্তু কেলেকিন চুৰ কৰাবোৰ কি হয় সৰু বস্তু প্ৰায় পিছত ডাঙৰ চুৰ কৰে সেইকাৰণে ভাগৱতে কৈছে যে চুৰ নাই কৰিবি নিজে নিজৰ চেষ্টা কৰি নিজে নিজৰ মেহনত পৰা আপুনি কমাবি ভাগৱতে কি কৈছে ভাগৱতে কমাবি কৈছে যিমান পাৰে ইমান কমাবি কৈছে কৰোৰ যিমান বি ইমান কমাবি কৈছে কিন্তু সহি তৰিকাৰ পৰা কমাবি কৈছে ইন দি ৰাইট ৱে যেনেকৈ লোককে ঠকাইখিনি যেনেকৈ 10 টকাৰ বস্তুটো 20 টকা দি বিক্ৰী কৰিবি আপুনি তাৰ পৰা বেলেগ দোকান পৰা আপুনি কিনি আনিবি 50 টকাৰ পৰা এইটো বস্তুটো পিছত লোককে আৰু যেনেকৈ 80-90 টকাৰ পৰা বেচিবি এইটোতো মিছা হৈ গ'ল আপুনি তাকে ঠকাই আছে আপোনাৰ নিজৰ ফাইদাৰ কাৰণে এনেকুৱা নাই কৰিবি আপুনিবোৰ যিমান পাৰে নিজে মেহনত কৰি কমাবি দান দিবি এইটোতে সবচে ডাঙৰ পুণ্য আছে নিজৰ মেহনত পৰা তাৰপিছত হ'ল কামেশ মিচ্ছাচাৰা বেৰামানি শিখাপনা সমাধি আমি ইয়াত কি কৈছে মানে আপুনিবোৰ এক দুইজনৰ ওপৰতে ভৰসা কৰি থাকিব লাগিব বেবিচাৰ নাই কৰিবি কৈছে আৰু আপুনি যাক বি চাই পায় তাকে আপোনাৰ নিজৰ ভনী নিজৰ মা নিজৰ পৰা কি কয় নিজৰ পৰা সৰু হ'লে ভনী লিখা চাবি কৈছে নিজৰ পৰা ডাঙৰ হ'লে মা লিখা চাবি কৈছে তাকে এনেকুৱা বেয়া ৰূপ পৰা নাই চাবি এইটো এনেকুৱা হ'লে আপোনাৰ জীৱনটো ভাল হ'ব আৰু আপুনি ভাল মানুহবোৰকে লগ পাবি বেয়া মানুহবোৰকে লগ নাপাবি আপোনাৰ জীৱনত এইটো জন্ম দেবি আৰু নেক্সট জন্ম দেবি ভাল লগৰীয়া হ'ল যিবি আপোনাৰ ৰিলেটিভবোৰ আছে ভাল মানুহবোৰে লগ পাবি আৰু মেত্তা দেবি কৈছে মেত্তাটো সবচে ভাল বস্তু যেনেকৈ আপুনি কাৰোবাক মেত্তা দিবি সি ভালকৈ থাকক সি নিজৰ কি কয় নিজৰ লাইফতে বহুত আগত যাওক ধাম্মা শুনক চিল পালন কৰক পিছত আগত গৈ এনেকা দেৱালকতে পেদা হৈ যায় এনেকুৱা ভাল ভাবিল বেয়া ভাবিলে আপোনাৰ বেয়া কামা হ'ব ভাল ভাবিলে ভাল কামা হ'ব আৰু বেয়া হ'লে বেয়া কামা হ'ব আপুনি এইবোৰ
এনেকা নহয় কি খালি মাৰিলে মানে কামা হয় মন পৰা বি কামা হয় তিন বস্তু পৰা তিন ৰূপ পৰা কামা হয় কায়া কামা वची কামা মনো কামা কায়া কামা গলে এতিয়া হাত পৰা হল নিজৰ গা পৰা আপুনি যেনেকা হল আকবা মাৰি দিবি আকবা দুখ পঞ্চাবি এটো হল কায়া কামা এটো হল अकुशला काममा হৈ গল এটা वची काममा তো আপুনি কাবা মুখ পৰা কাবা গালি দিবি या বেয়া বেয়া কথা কবি ও এটো মানুহ তো ভাল নাই এটো এনেকা আছে এটো এনেকা হি মুৰি যাক এনেকা বা কি উল্টা পুল্টা কবি এটো হল আপোনাৰ अकुशला काममा তাৰ উল্টা আপুনি ও হি ভালকে থাকক হি সুখ শান্তিকে থাকক তাৰ জীৱনটো বহুত সাকসেসফুল হওক ধৰ্মাতে আগত যাওক এনেকা কৰি ভাবিবি আপোনাৰ কুশলা কামমা হ'ব এনেকা কায়া কামমা পৰা বি আপুনি কি কয় কাকবা নিজৰ বডিলি একশন পৰা কাবা ভান্তেকে দান দিবি या কাকবা যোনে বি আপোনাৰ पर ডাঙৰবোৰ আছে এবোৰকে সহায়তা কৰিবি কামতে জিবি হিতি কি কয় এটা মদত কৰিবি তো আপোনাৰ কায়া কামমা বা ভাল বস্তু কৰিলে কুশলা কামমা হ'ব আৰু মনোকামমা তো এতিয়া যেনেকৈ মই কৈ আছিলো কি আপুনি মন পৰা লোকৰ বাহিৰতে উল্টা পুল্টা ভাবিব ই এনেকা আছে ইটো মানুহটো ভাল নাই নে আপুনি তো ক'ব নাপাৰে কিন্তু আপুনি মনতে ভাবে ইনডাইৰেক্টলি এটো বি আপোনাৰ কুশলা কামমা হ'ব তাৰ জায়গাত আপুনি তাকে মেত্তা দিবি या কি পুণ্য শেয়াৰ কৰিবি তাৰ এটো আপোনাৰ বহুত কি পুণ্য আছে এনেহলে আপুনি লগে বি লোককে এনে ভালকে মেত্তা দিবি হলে আপোনাৰ বি জীৱনটো ভাল হ'ব আৰু আপোনাৰ ৰিলেটিভ হল মা দেউতা হল হেতকে বি বহুত পুণ্য পাব তাৰ পিছত 4 নম্বৰ সিলটো হল মুসাৱাদা বেয়ানি শিকাবনা সমাধি আমি এটো এতিয়া এটো 4 নম্বৰ সিলটো আপোনাৰ ভাঙা বহুত ইজি নেকি আপুনি কতবা জলে এনে মাজা মাজতে মিছা কৰি দিয়ে লগৰিয়াবোৰ কিবা হুদিলে या আপোনাৰ মা বাবাবোৰ হুদিলে আপুনি এনেকা মিছা কৰি দিয়ে বহুত ইজিলি নাই মূল নাই এনেকা নহয় এনেকা হয় কইনি আপুনিবোৰ কৈ দিয়ে আপোনাৰ সিলটো ভাঙি গল ভাঙুলে কি হৈছে মাজাকতে কলে বি সিলটো ভাঙে কৈছে সেইকাৰণে আপুনি মাজাকতে কিতিয়াবে এনেকা নাই ক'ব লাগে या যিমান বি কষ্ট হওক হসা ক'ব লাগে হসাতে সবচে ডাঙৰ বল আছে আপুনি হসা গলে যেতিয়া হলে বি বাচি যাবি যেনেকি ভামুদা সময়তে বহুত এনেকা ঘটনা হৈছিল যোনটো কি হসা কৈখিনি বি বুদ্ধিসত্তা মানবাৰ বাচি গৈছে তাৰ পিছত ইটো বেছিভাগ ইটো কাক আপোনাৰবোৰ পুতেকবোৰ বহুত শিকাব লাগে যোনটো মুসাৱাদা সিলটো যেনে আপোনাৰ পুতেকবোৰ বাহিৰ যায় লগৰিয়াবোৰ মদ চদ খাই আহে ঘৰত এনেকা কৰি এতিয়াতো এনে মডাৰ্ণ জামানা হ'ল এতিয়া পুতেকবোৰটো বেছিভাগটো এণ্টাৰটেইনমেণ্টে বেছি ধ্যান দিয়ে লগৰিয়াবোৰ বাইক চলাব এইবাৰ ঘূৰিব ছোৱালীহঁতৰ ঘূৰিব লগৰিয়াৰ তলত মদ কানি ড্ৰাগছবোৰ খাই বৈ ঘূৰিব তাৰ পিছত নিজৰ মা দেউতাবোৰকে নাচায় ঘৰতে আহিব মা দেউতাবোৰকে কাজিয়া লাগিব মা দেউতা অকমান লক কৰকলে নুশুনে মোৰ এইটো কাম আছে কৈ বাহিৰ ওলাই গুচি যাব পিছত কেতিয়া আহে ৰাতিতে গুধুলি সময় ৰাতিপুৱা যাব গুধুলি সময় ঘূৰি আহিব লগৰিয়াৰ পিছত এনেকা হুব ৰাতিতে আহি মা দেউতা সুধিব ক'ত আসলি এনেকা আসলো মিছা ক'ব তাৰপিছত শুই যাবগৈ আৰু সেম নেক্সট দিন গুচি যাব ওলাইখিনি এনেকা হৈ যায় পিছত লাইফটো হি খুব বুজি নাপায় এতিয়া মডাৰ্ণ জামানা আছে এটা বহুত সাইন্টিফিক যেনেকি মোবাইল সবাইল আহি গ'ল या বহুত সাইন্টিফিক চিজবোৰ আহি গ'ল যোনটো কি এতিয়া নিজৰ মিন্স কি কয় লাইফৰ একো ইম্পৰ্টেন্সটো বুজি নাপায় যিমান মডাৰ্ণ হৈ গৈ আছে মানুহবোৰ এনেকাই খালি মস মস্তিতে ধ্যান দিয়ে বেছি নিজৰ মোৰ লাইফটো কি হয় মই কেলে এইটো কি কয় মই কেলে
থাকি আছোঁ এইটো কি বুজি নাপায় সিহঁতি আন্ধা হৈ যায় মানে এইটো কাৰণে আপুনিবোৰ নিজৰ পুতেকবোৰকে ভাল ৰাস্তাতে লৈ যাবি এনেকৈ নাই কৰিবি মা দেউতাবোৰ মদত কৰিবি আৰু মা দেউতাবোৰকে সেৱা কৰিব দিবি সদায় ৰাতিপুৱা হ'ল ইয়া গধূলি হোৱা আগত নিজৰ বা যোনটো ডাঙৰ আছে সেইটো কি হ'ল আপুনিবোৰ ইয়া আপুনিবোৰ বি নিজৰ কি কয় গ্ৰেণ্ড মাদাৰ হ'ল গ্ৰেণ্ড ফাদাৰ হয় এইবোৰ আপুনি সেৱা কৰিবি আপোনাৰ পৰা যোনটো ডাঙৰ আছে ভান্তিবোৰকে বি সেৱা কৰি আশীৰ্বাদ ল'বি এইবোৰতে কি ফাইদা আছে ক'লে আপুনিবোৰ 4 চিজ ফাইদা পাবি আয়ু ৱানা সুখাং বালাং আয়ু ক'লে আপুনি যেতিয়া ডাঙৰবোৰকে ৰেছপেক্ট কৰিবি তেতিয়া আপোনাৰ জীৱনটো লম্বা হ'ব আপোনাৰ উমৰ আয়ু লম্বা হ'ব আৰু ৱানা ক'লে আপোনাৰ যোনটো গা আছে বডি ষ্ট্ৰাকচাৰটো ভাল হ'ব এইটো জনম দেৱী আৰু নেক্সট জনম দেৱী যেতিয়া জনম হবে তেতিয়া আপোনাৰ গাটো ভাল ৰূপ কৰি পেদা হ'ব যেনেকৈ এতিয়া আপুনি চাই বহুত ইণ্ডিয়া দেৱী আছে আৰু বাহাৰ বেছিভাগ এইটো আফ্ৰিকা ফিনি ইয়াৰ ক'ত বেলেগ দেশতে আছে যেনেকৈ সিহঁতৰ কাৰোবাৰ জনম হোৱাৰ লগে লগে কেঞ্চাৰ থাকে ইয়া সৰু পোৱালি বা কেঞ্চাৰ থাকে ইয়া এইটো কি কয় কাৰোবাৰ ভৰি টেৰা কৰি কাৰোবাৰ হাত টেৰা কৰি ইয়া কোনোবা কথা পাতিব নাপাৰে কোনোবা কাণ কণা এনেকৈ কাৰোবাৰ একটা চকু আহিখিনি একটা চকু ওলাই জনম হয় একটা চকু আন্ধা এইবোৰ কেলে হয় ক'লে সিহঁতি আগৰ জনম যে এইবোৰ কাম নাই কৰা কি সেইবোৰ পুণ্য নাই কৰা আৰু নিজৰ পৰা ডাঙৰবোৰকে ৰেছপেক্ট নাই কৰা এইবোৰ কৰিলে এইবোৰ আপোনাৰ 6 ইন্দ্ৰিয়া ক'লে 6 সেন্সেছ বেছি যেনেকৈ এতিয়া চকু হ'ল কাণ হ'ল নাক হ'ল মুখ হ'ল বডি গাটো আৰু মন এইবোৰ যদি আপুনি এইবোৰ পুণ্য কৰে পঞ্চশীলবোৰ পালন কৰে তেতিয়া আপোনাৰ এইবোৰ চব ভাল হৈ জনম হ'ব যেনেকৈ এতিয়া আপুনি এইবোৰ জনম হৈছে আপোনালোক চব কুছ আছে এইটো আপোনাৰ আগৰ জন্মৰ পুণ্য আছে আপুনি আগৰ জন্মে পুণ্য কৰিছ এইটো কাৰণে আপোনাৰ গা চকু টুকু চব তেনেকৈ ধাম্মা পাইছ এতিয়া আপুনি এইটো ধাম্মাটো কেলে পাইছ ক'লে এইটো আগৰ জন্মৰ পুণ্য আছে আগৰ জন্ম আপুনি কিবা পুণ্য কৰিছে এইটো পুণ্য কাৰণে এইটো পুণ্য ফলটো এতিয়া পাই আছ এতিয়া এইটো কাৰণে আগৰ জন্মৰ পুণ্য ফলটো পাই আছ এইটো যদি আপোনাকে আৰু বি সুখকে থাকিব লাগে হ'লে আপুনি ডাঙৰবোৰ ৰেছপেক্ট কৰিবি এইটো আৰু ৰেছপেক্ট কৰিবি আৰু এইটোৱে পুণ্যটো আপোনাৰ নেক্সট জনম দেৱী ছাপোৰ্ট কৰিব আপোনাৰ এটা ভাল জনম আৰু ভাল ক'ৰবা জেগাতে ভাল ডেষ্টিনেশ্যনটো আপোনাৰ কি কয় চিলেক্ট হৈ যাব আপুনি ক'ত জনম হ'ব লাগে আপোনাৰ পুণ্য হিচাপতে তাৰপিছত আৰু সুখ আপুনি সদায় ডাঙৰবোৰ ৰেছপেক্ট কৰিবি আপোনাৰ মনটো সদায় কিবা ইগো নাথাকিব আপোনাৰ মনতে সদায় হাম্বলনেছ থাকিবি হনেছ হ'ব এনেকৈ কৰি সুখ থাকিব আৰু বালাং গ'লে ষ্ট্ৰেংথ আপুনি সদায় মিনছ ইমান বেমাৰ নহ'ব আৰু পূৰা মিনছ ষ্ট্ৰং থাকিব এনাৰ্জেটিক থাকিব এইটো জনম দেৱী আৰু নেক্সট জনম দেৱী আপোনাৰ যোনটো এইটো ছাপোৰ্ট আছে এইবোৰ পুণ্যবোৰ থাকিব এইটো আপোনাৰ পুতেকবোৰকে শিকাবি অলপ আৰু তাৰপিছত আৰু লাষ্ট চিলটো হ'ল পঞ্চশীলা একটা কাহিনী জনাইছোঁ এইটো মুছাৱাদা চিল ওপৰতে অকণমান পাহৰি গৈ আছোঁ কি ইয়াত নাইছে অকণ পিছত লাষ্টত কৈ দিম তাৰপিছত চুৰা মেৰিয়া মাজা প্ৰমাদা থানা বেৰামানি শিখাবৰা সমাধি আমি এইটো কি হয় মানে এইটো চিলটো এতিয়া আপুনি এইবোৰ ঘৰত কানি খায় মদ খায় এইবোৰ এইটোৱে ওপৰতে আছে এইটো চিলটো এইটোবোৰ মদ চদ কানি মানি নাই খাব লাগে আপুনিবোৰ এইটো জেগাতে এইটো জেগাতে নৰ্মেলি চিম্পল লাইফ থাকিব লাগে আৰু ধাম্মা পালন কৰিব লাগে আৰু এইবোৰ মদ চদ কানি খালে কি হৈ গৈছে ভগৱানে দিমাগটো মনটো বি পগলা হয় দিমাগটো বি পগলা হৈ গৈছে যোনে মদ খায় এইবোৰ কানি খায় এইবোৰ কি অকৰা হৈ যায় পিছত একো বুজি নাপায় নিজৰ গাটো বি নিজৰ ওপৰত কণ্ট্ৰল নাথাকে সি উল্টা পুল্টা কৰিব য'ত ত'ত গৈ শুই থাকে ইয়াৰ ৰাস্তাতে
কৰোবাৰ এক্সিডেণ্ট বি হৈ যায় কোনবাই মদ খাই নি ৰাস্তাত তাৰ পিছত গাড়ী বা খুন্দ খাই এক্সিডেণ্ট হৈ যায় পিছত হস্পিটেল যায় তাৰ কাৰণে আৰু খৰচা টকা এইবোৰ বহুত গুচি যায় এইটো কাৰণে এইটো জায়গাতে আপুনি এইবোৰ মদ নাই খোৱা কিন্তু আপুনি মদ খায় কানি খায় দাৰু কানি এইটো ড্ৰাগছ এইবোৰ খায় এইটো বস্তু যোনটো আপুনি টকা পেছ কৰে এইটো জায়গাতে আপুনি নিজৰ ঘৰৰ এইটো বস্তুবোৰ কিনিবি ইয়া নিজৰ পুতেকে ভালকে পঢ়াবি এইটোতে আপোনাৰ বেছি পুণ্য আছে ইয়া দান দিবি এইটো কাম কৰিবি এনেকৈ আপুনি যদি মদ চদ খায় এনে কৰি আপোনাৰ দিমাগটো কি হ'ল কাম নকৰে একো বুজি নাপায় আপুনি গৈ কাজিয়া লাগিবি এইটো কালত কাজিয়া উল্টা পুল্টা কাজিয়া লাগি থাকিবি পাপ হৈ থাকিব আপোনাৰ আৰু কি হয় পিছত আগৰ জন্মতে কি হবি দিমাগটো অকৰা হৈ জন্ম পগলা হৈ জন্ম হবি আপুনি যেনেকৈ চাই দিয়া আপুনি বি চাই পাইছে পাৰে জীৱনত কেতিয়া একবাৰ নহ'লে দুইবাৰটো পগলাবোৰ যেন ৰাস্তাতে এনে কি কৰি থাকে এনেকুৱা হৈ জন্ম হবি পিছত তাৰপিছত এইটো বিষয়ে পঞ্চশীল বিষয়ে একটা তিনিটা কাহিনী কৈ দিম আপোনালোকে যোনটো কি আপুনি পালন কৰিলে মানে কি ফায়দা আছে কাহিনীটো এনেকুৱা শুরু হয় কি একটা সময় বেলুবানা মন্দিৰ ওচৰতে একটা চুন্দা গইনী মানুহ আছে যোনে কি গাহৰি কাটাৰে বহুত প্ৰফেশনাল আছে বহুত এক্সপাৰ্ট আছে এইটো বহুত সাল পৰা হি গাহৰি কাটি এনে বিক্ৰী কৰে বহুত কিবা চলে তাৰ পিছত ভামুদাটো সদায় পিণ্ডা কৰি যায় তাৰ ঘৰ ওচৰৰ পৰা হলে বি একবাৰ বি তাৰ মনতে মানে ভামুদাকে মই পিণ্ডা পদাতে এনে দান দিম গনি অলপ বি মনতে নাই হাই এনে কৰি পিছত তাৰ পাপটো বহুত বৰি গ'ল তাৰ পিছত কি হৈছে মানে একদিন ভিক্ষুবানদেৱৰ কি হ'ল মানে ধামা হলতে ডিসকাস কৰি আছিল এইটো চুন্দা বাৰীতে লেকিন চুন্দা এক সপ্তাহ পৰা তাৰ ঘৰ বা বহুত গাহৰি কান্দা আৱাজ আহি আছিল তেতিয়া ভামুদা আহিছে ধামা হলতে তেতিয়া ভান্দেবুকে সুধিছে ভান্দেবুৰ মই নাই হাগতি কি কথা পাতি আসলি এতিয়া ভিক্ষুবানদেবু কৈছে কি ভান্দে ভগৱান চুন্দাৰ তাৰ ঘৰৰ পৰা বহুত এক সপ্তাহ পৰা গাহৰি কান্দাবোৰ আৱাজ আহি আছে কৈছে তা ভামুদে কি কৈছে চুন্দাৰ নেক্সট আগৰ জন্মৰ পাপটো ওলাই গৈছে মানে উৎপন্ন হৈ গৈছে এটো কাৰণে হি বহুত দুখতে আছে মানে হি এক সপ্তাহ এটো গাহৰি কান্দা নহয় তো হি নিজে কান্দিছে মানে তাৰ ইটো জন্মৰ পাপ আৰু আগৰ জন্মৰ পাপটো তাৰ ৰিজাল্ট তাৰ ইটা পাই আছে এক সপ্তাহ লগে যেনেকৈ গাহৰিবোৰ যেনেকৈ থাকে এনে হি বহুত গাটো তাৰ বহুত বিষাইছে আৰু গাহৰি লিখাই মানে মানুহটো গাহৰি লিখাই বিহেভ কৰে একদম মাটিতে তো গুহে তাৰ গাটো এনে কৰি গাহৰি লিখাই একদম এক সপ্তাহ লগে পুৰা কান্দিছে তাৰ পিছত লাষ্টত গৈ হি মুৰি গ'ল মুৰিখিনি হি ক'ত জন্ম হলে মানে দুকাটিতে জন্ম হল বলে নৰকতে গৈ জন্ম হল তাৰ পিছত ভামুদা এটা গাথা কৈছে পালি পৰা এটো গাথাটো আপোনাকে কৈ দিম ইদা সোচতি পেচা সোচতি পাপা কৰে উভয়তা সোচতি সোচতি সবিহাঙাতি দিশৱা কাম্মা কিলিথা মাতানো ইয়া মিনিটো কি মানে আপুনি যিমান বি পাপ কৰি যাবি ইটো যদি ইটো জন্মতে পাপ কৰে গলে ইটো জন্মটো পাপ আপোনাৰ নেক্সট জন্মতে বি আৰু নেক্সট যিমান বি জন্মতে আপুনি পাপ কৰি যাবি আপোনাৰ পাপটো কেতিয়া বি খতম নহব কৈছে যদি ইটো জায়গাতে আপুনি যদি পুণ্য কৰে প্ৰেজেন্ট লাইফ এতিয়া যে প্ৰেজেন্ট লাইফ আছে ইটো লাইফতে আপুনি পুণ্য কৰিবি ইটো পুণ্যটো আপোনাৰ নেক্সট জন্মতে সাপোৰ্ট হ'ব নি পাপ বি কৰিলে আপোনাৰ ইটো পুণ্যৰ ফলটো আপুনি পাবি আপোনাৰ সাপোৰ্টে আপোনাৰ কি কয় ভাল জীৱনত আপোনাৰ এটো পুণ্যটো সাপোৰ্ট কৰিব হেকাৰণে এবোৰ নাই কৰিবি মাংস কাটা এনে মুৰ্গী হাঁহ ছাগলী যি বি হওক গাহৰি কাটা এবোৰ আপুনি নাই কৰিবি এটো কাৰণে এতিয়া আপুনি বি এনে কাটিলে মানে আপোনাৰ লগিয়াবোৰ বি
নেক্সট জন্মতে কোনোবা কোনোবা আপোনাকো কাটিব এতিয়া আপুনি যদি ছাগলীকে কাটে এইটো এনেকাই হয় আপুনি নেক্সট জন্মতে এইটো আপুনি ছাগলী হৈ জন্ম হবি পিছত আপোনাকে কোনোবা আৰু বেলেগ কাটিব এনেকা হৈ গৈ থাকিব পিছত আপুনি লাইফটো যেনেকৈ মই আগত ষ্টৰিটো কৈছিলোঁ সবচে প্ৰথমত ব্ৰাহ্মণৰ ষ্টৰিটো এনেকাই হয় পিছত আপোনাৰ জনমলৈকে এইটো দুখটো ল'ব লাগিব তাৰপিছত আৰু একটা ষ্টৰি কৈছে কি পুণ্যৰ ওপৰতে ষ্টৰি কৈছে ইটোৱে সেম গাথাৰ তাৰ নেক্সট ষ্টৰিটো কৈছে কি এতে একটা উপাসকা আসলে ধাৰ্মিক উপাসকা ধাৰ্মিকা যেনেকৈ সাবাথিতে থাকে সাবাথি সিটিতে এই বহুত ধনী আসলে তাৰ 16টা পুতেক আসলে তাৰ 16টা পুতেকটো বি তাৰ লিখে সেম দান দক্ষিণা দিয়া মন ই যেতিয়া বি ফুল মুন ডে হয় অমাৱস্যা হয় ই মন্দিৰতে গৈ ভগৱানকে মন্দিৰতে যি বস্তু লাগে ভান্তেবোৰকে সব কুছ দান দিয়ে এনেকা দান কৰি পুৰা জীৱনটো এনেকাই দান কৰি হি গৈছে তাৰ পুতেক 16টা পুতেকটো বি তাৰ লিখে নিজৰ বাপে লিখে মন্দিৰতে গৈ ধাম্মা শুনে দান দিয়ে এনে কৰি হিতিবি পিছত কি হ'ল একদিন ধাৰ্মিকা উপাসকা ধাৰ্মিকাটো তাৰ মিন্স মৰণটো ওচৰ আহি গ'ল হি পিছত তাৰ হি চাই পাই হি তাকে ধাম্মা শুনিও মন গৈছে সেইকাৰণে ভামুদাকে ৰিকুৱেষ্ট কৰিব পঠাইছে তাৰ একজন মানুহটোকে পিছত ভামুদা 7-8টামান ভিক্ষু ভান্তেবোৰকে পঠাই দিছে ধাৰ্মিকা উপাসকৰ ধাম্মা শুনিব মন বুলি কৈ পিছত ভান্তেবোৰ আহিছে তাৰপিছত তাকে মহাসতী প্ৰাৰ্থনা সূত্ৰটো পাঠ কৰিছে এইটো মহাসতী প্ৰাৰ্থনা সূত্ৰ পাঠ কৰি থকা মই উপাসকা ধাৰ্মিকাটো শুনি আছিলে তেতিয়া এইটো সময়ে 6টা দেৱালকৰ পৰা 6টা ৰথটো তাকে ল'বৰ কাৰণে আহিছে 6টা ৰথ 6টা বেলেগ তাৰপিছত হি হেতকে ৰখিবি কৈছে তেতিয়া ভান্তেবোৰ কি ভাবিছে কি ভান্তেবোৰ ভাবিছে কি হেতকে ৰখিব কৈছে তেতিয়া ভান্তেবোৰ তাৰ পৰা উঠি আৰু মন্দিৰত ঘূৰি আহি গ'ল তাৰপিছত উপাসকাটো তাকে তাৰ পুতেকবোৰকে কৈছে মোকে এনেকা ৰথ 6টা দেৱালকৰ পৰা 6টা ৰথ ল'ব আহিছে কিন্তু তাৰ পুতেকবোৰ চাই পোৱা নাই এইটো সময় হি বহুত তাৰ হেতমান পুণ্য নাছিলে কিন্তু তাৰ উপাসকা ধাৰ্মিকাটো বহুত জনমৰ পুণ্যৰ পৰা চাই পাইছিলে এতিয়া হি ফুলটো লৈ ৰথৰ চকাতে পেলাইছে যেতিয়া ফুলটো তাতে লটকি গ'ল হাৱাতে তেতিয়া হিতি ভাবিছে এইটো হয় ৰথ ল'ব আহিছে উনি আমাৰ বাবাটো সঁচা কৈ আছে উনি তাৰপিছত ভামুদাটো গৈ কিনি ভান্তেবোৰ গৈ ভামুদাই কৈছে ভান্তে ভগৱান উপাসকাটো আমাকে ৰখিবি কৈনি কৈছিলে সেইকাৰণে আমি ঘূৰি আহিছোঁ কৈনি তেতিয়া পিছত ভগৱানে কৈছে হিতিত উপাসকা ধাৰ্মিকাটো তোতকে ৰখিব নাই কোৱা এইটো 6টা দেৱালকৰ পৰা ৰথ আহিছিলে হেতকে ৰখিবি কৈছিলে যদি তুতি ধাম্মা সূতা পাঠ কৰি আছিলি কৈনি এতিয়া ভামুদা কৈছে উপাসকা ধাৰ্মিকাটো তুচিতা লোকাতে জন্ম হৈ গ'ল কৈছে সো এনেকা হয় ভামুদা লাষ্ট একটা গাথা কৈছে আৰু ইদা মোদতি পেচা মোদতি কটা পুণ্য উভয়থা মোদতি সো পমোদতি দিস্বকাম্মা বিশুদ্ধি মাতান যোনে বি পুণ্য কৰি থাকে এইটো পুণ্যটো তাৰ ইটো জন্ম দেবী আৰু নেক্সট জন্ম আগৰ জন্ম দেবী তাৰ ইটো পুণ্যৰ লাভটো হি পাই থাকে যদি আপুনি ইটো জন্মতে পুণ্য কৰিবি ইটো জন্মতে যোনটো পুণ্য কৰিবি ইটো জন্মটো আপোনাৰ যোনটো পুণ্য আছে এইটো নেক্সট জন্ম দেবী আপোনাৰ ছাপোৰ্ট হ'ব আৰু ইটো জন্মতে আপুনি পুণ্য কৰিবি হ'লে নেক্সট জন্ম দেবী আপোনাৰ পুণ্যটো ছাপোৰ্ট হৈ থাকিব যেনেকৈ আপুনি এতিয়া আপোনাৰ লগত যি বি ঘৰ আছে ঘৰ ডাঙৰ ঘৰ আছে টকা পইচা হয় যোনে মানুহবোৰ ধনী থাকে এইবোৰ কিলা ধনী আছে ক'লে সি আগৰ জন্মতে বহুত দান দিছে সেইকাৰণে ভামুদা কয় দানটো সবচে আগৰ থাকে কৈছে দশাপাৰামী আছে দশাপাৰামীতে বি সবচে আগত দানাপাৰামী আছে তাৰপিছত শিলাপাৰামী দান দিলে কি হৈ গ'লে দান দিলে শ্ৰদ্ধা আহে শ্ৰদ্ধাৰ পিছত আপোনাৰ শিলটো হ'ব আপুনি শিল পালন কৰিব মন যাব এনেকা হয় পিছত দানা শিলা ভাৱনা ধ্যান কৰিব লাগে আপুনি ধ্যান কৰিবি আৰু ঘৰত
ৰাতিপুৱা আপোনাৰ লগৰ ঘৰৰ বুদ্ধিষ্ট মানুহবোৰ ঘৰৰ পৰা মহাবুদ্ধা ষ্টেচু আছে পাৰে আপুনি এইবোৰ সৰু সৰু মন্দিৰ লিখা বনাই থয় এনে আপুনি এইবোৰ ৰাতিপুৱা সদায় 15 মিনিট 20 মিনিট মান পূজা কৰিবি তাৰ পিছত বেছি নহয় 10-15 মিনিট ধ্যান কৰিবি আজি 15 মিনিট কৰিলে কালি আৰু নেক্সট দিন 20 মিনিট এনে কৰি গৈ থাকিবি যিমান পাৰে আপুনি নিজৰ ভাৱনা মাইণ্ডটোকে পিউৰিফাই কৰি থাকিবি আৰু সিলটো বঢ়াই থাকিবি এইটো সিলৰ বিষয়ে একটা কাহিনী কৈ দিম আৰু আপোনালোকে যেনেকি সিল পালন কৰিলে মানে কি হয় সিল পালন কৰিলে কি ফায়দা আছে তাৰ তাকত কি আছে ক'লে একদিন কি হ'ল মহাবুদ্ধা ধামা দি আছে তো মই আনন্দ ভান্তে যোনটো মহাবুদ্ধাৰ assistant আসলে যে মহাবুদ্ধাকে সেৱা কৰে সেই তাৰ মনতে একটা কিবা থট উৎপন্ন হৈছে যেনেকৈ এতিয়া আপুনি এইটো ফুল চাই পায় এইটো ফুল আছে এইটো ফুলৰ স্মেল সুগন্ধটো যেনে আপুনি এইবোৰ পাৰফিউম লগায় या ক'তবা ভাল ফুল জাসমিন ফুল या নাইট কুইন এইবোৰৰ সুগন্ধ ক'ত ফিনে য'ত ফিনি হাৱা আহে এফনিয়ে তাৰ সুগন্ধ গৈ থাকে এইটো এনে আনাবান্দে মনতে আহি আছে এইবোৰ ফুলটো য'ত ফিনি হাৱা আহে এফনি গৈ যায় থাকে খালি কি এনে কিবা গোন্ধ নাই নেকি কিন্তু কি আমাৰ ফিনি আহে খালি আমাৰ ফিনি আহে আৰু চাৰিটা দিশাতে যায় সব মহাবুদ্ধা কৈছে আনন্দা যোনে বি বুদ্ধা ধম্মা সংঘৰ শৰণ যায় পঞ্চশীলকে ভালকে পালন কৰে এইটো সবচে ডাঙৰ শিলৰ সুগন্ধ হয় এইটো শিলৰ সুগন্ধটো চাৰিটা দিশাতে যায় আৰু দেৱা লোকাবোৰতে বি গৈ পঞ্চে গৈছে আপুনি যিমান পঞ্চশীল পালন কৰিবি আপোনাৰ শিলৰ যোনটো আপোনাৰ সুগন্ধ আছে जो देवा लोकाते भी যাব যদি আপনি খুব কষ্টতে থাকে আপনার শিলৰ টাকত থাকে আপনার শিলৰ টাকত আছে আপনি বহুত কষ্টতে কোটা ফুসি যায় হলে আপনারকে দেৱাবোৰে মদত কৰে এটো কাৰণে আপনিবোৰ সদায় শিল পালন কৰি থাকিবি আৰু ধ্যানটো বহুত ইম্পৰ্টেন্ট আপনি ধ্যান কৰিব লাগে ঘৰত ৰাতিপুৱা 15 মিনিট মান 20 মিনিট আৰু গধূলি হোৱা আগত 15-20 মিনিট ধ্যান কৰি থাকিবি আপুনি বডিতে আপনি সব ধ্যান যেতি কিতিয়া হ'ব গলে যেতিয়া আপুনি শিল পালন কৰিবি শিল পালন কৰিলে ধ্যানটো বহুত ভাল হয় লেকিন আপনি শিল ভাঙাই থাকিবি মদ খাবি চুৰ কৰিবি আৰু বেবিচাৰ কৰিবি নেগা মিছা কবি এইবোৰ কৰি থাকিলে আপোনাৰ মনতে এইবোৰ আহি থাকিব ও মই তো কইলুং আজি তো কইলুং গয়নে সো আপনার ধ্যানটো বি ভাল নাম আপনি ধ্যান কৰিব নাই পাৰিব এক মিনিট বি বহিব নাই পাৰিব আপনি বৰ এটো কাৰণে সি পালন কৰিলে আপোনাৰ ধ্যানটো বি ভাল হ'ব একদিন সি পালন কৰিবি 2 দিন কৰিবি 3 দিন কৰিবি না ট্রাই কৰিবি আপনি আপনার লগে যদি আজি পঞ্চশীল আছে পঞ্চশীল আজি একদিন ভাবিলি কি দুইটা ভাঙি গল কিন্তু তিনিটাটো আছে আপনার লগত নে আৰু নেক্সট দিন ট্রাই কৰিবি মই পাঁচটা ট্রাই কৰিম গয়নি এনে কৰি পিছত ট্রাই কৰি সপ্তাহ হল মহিনা হয় আপনি লৈ সাকসেস হৈ যাব পিছত ফুল মুন ডে আইব ফুল মুন ডে আৰু ডিটারমিনেশন লব লাগে আদি ঠানা লব লাগে কি মই আজি 5টা পৰা 5টা সিল পুৰা পালন কৰি থাকিম আৰু জনে বি বহুত কিবা শ্ৰদ্ধা আছে এবোৰ আপুনি এবোৰ মন্দিৰে গৈ পূৰ্ণিমা দিনতে 8টা সিল লৈ থাকিব পাৰে নেকি মই 12 বজাৰ পিছত ভাত নাই খাম এনে সি পালন কৰি থাকিম গয়নি এনেকা কৰি আপুনি বোৰ চেষ্টা কৰিব কাৰণে জীৱনত আপোনাৰ যিমান আপুনি পঞ্চশীল লোকে পালন কৰিবি আপোনাৰ জীৱনটো মানে ডাঙৰ হৈ থাকিব ভাল হৈ থাকিব আপুনি ভাল মানুহক লগ পাব ধাম্মাটো আপোনাৰ ওচৰ আহিব আজিকালি মানুহবোৰ ধাম্মা শুনিব কাৰণে মানে ইন্টাৰেষ্ট নিদিয়ে আপুনিবোৰ আপোনাৰ লগৰ জনে বি পুৰা আপোনাৰ টাইমটো উলাইখিনি আহিছে আপোনাৰ ইম্পৰ্টেন্ট টাইমটো উলাই আহিছে ধাম্মা শুনিবৰ কাৰণে এটো বহুত ভাল আপুনিবোৰ চেষ্টা কৰিছে ধাম্মা শুনিবৰ কাৰণে টাইম দিছে অকমান
এতিয়া এনেকা মডাৰ্ণ সময়তে মানুহবোৰ ইমান ধামা শুনিবতো মন নাযায় সবে বেছিভাগ সব এণ্টাৰটেইনমেণ্ট টকাবোৰ পিছতে পলায় সবচে ডাঙৰ বস্তুটো বুদ্ধা ধামা সংঘ আপুনি এটুকে শৰণ গৈছে এইটো পালন কৰি থাকিলে আপোনাৰ সব কুছ আহিব সবচে ভালটো এইটোৱে বুদ্ধা ধামা সংঘৰ ওচৰতে একো ডাঙৰ বস্তু নাই আপোনাকে কোনবা এতিয়া অৰুণাচলতে বহুত কি কয় টেটু মাৰে এইটো কি ব্লেক মেজিক কয় এইটো ব্লেক মেজিকটো বি একো কাম নিদিয়ে যেতিয়া আপুনি বুদ্ধা ধামা সংঘৰ শৰণ গৈছে শিল পালন কৰি থাকিবি আপোনাৰ কোনবা ব্লেক মেজিক মাৰিলে আপোনাৰ একো এইটো এফেক্ট নাই পৰিব এইটো কাৰণে মই ধামাটো এতিয়া এটা খতম কৰিম আপোনাৰ লগৰ জিজিবি কৈছোঁ মই ধ্যান কৰিব দিনতে 2 বাৰ ধ্যান কৰিব 15 মিনিট 20 মিনিট মান ৰাতিপুৱা একবাৰ গধূলি হোৱা আগত একবাৰ এনেয়া কৰি তাৰ পিছত আৰু কি কয় পাঞ্জাশীলটো পালন কৰি থাকিব তো বহুত ইম্পৰ্টেন্ট আপোনাৰ জীৱনত আৰু আপোনাৰ পুতেকবোৰকে বুজাবি অকমান ডাঙৰবোৰকে ইজ্জত কৰিবি নিজৰ পৰা ডাঙৰবোৰকে এনেকা কথা নাই ঘূৰাবি তেতিয়া হিতিবি বহুত হাম্বল হ'ব হেতৰ জীৱনটো ভাল হ'ব আৰু এনেকা আপুনি আপোনাৰ পুতেকবোৰ য'ত ঘূৰে এনে মদ চদ খায় লগৰীয়াবোৰ ঘূৰে এনেকা কৰিব নাই দিবি সেইটো কাৰণে এইটো হেতৰ জীৱন কাৰণে ভাল নাই পিছত আৰু আগত গৈ এনেকাই হিতিবি বেয়া ল'ৰা বনিব আৰু বেয়া লগৰীয়াবোৰ লগত মিলিব নাই দিবি পিছত বেয়া লগৰীয়াবোৰ লগত মিলিলে বেয়া মানুহে বনে চুৰ লগত থাকিলে চুৰে হ'ব এইটোৱে এনেকা কথাটো হ'ল তেতিয়া আৰু মানবোৰ কৈ মই মোৰ ধামাটো ইয়াতে সমাপ্ত কৰিম আপোনাৰ লগৰ সবে শিলা সমাধি পানীয়াৰ আপোনাৰ জীৱনত আহি যাওক আৰু শিল পালন কৰিব তাৰপিছত সমাধি গ'লে ধ্যান আছে ভাৱনা আৰু পানীয়া গ'লে যদি আমি বুজি পাবি ভাৱনা কৰি যি বুজি পাবি এইটো হ'ল পানীয়া যেনেকৈ ভাৱনা কৰি আপুনি এইটো মনটো এনেকা আছে এনেকা আপোনাৰ মনটো অকণমানটো পিছত উৎপন্ন হ'ব এইটোৱে পুণ্যৰ পৰা আপুনি পিছত নিজৰ যোনটো আপোনাৰ মনৰ লেভেল পৰা হিচাপ পৰা আপোনাৰ পুণ্যৰ পৰা আপুনি ভাল জাগাতে জনম হৈ যাব তাৰপিছত মানটো কৈ মই এতিয়া খতম কৰিম মোৰ আজিৰ ধামা দেশনাটো আপোনাৰ সবকে আশীৰ্বাদ দিছোঁ ভৱতু সব্ব মংগল ৰাখন্তু সব্ব দেৱতা সব্ব বুদ্ধানুভাৱেনা সদা সোঠি ভৱন্তু তে ভৱতু সব্ব মংগল ৰাখন্তু সব্ব দেৱতা সব্ব ধম্মানুভাৱেনা সদা সোঠি ভৱন্তু তে ভৱতু সব্ব মংগল ৰাখন্তু সব্ব দেৱতা সব্ব সংঘানুভাৱেনা সদা সোঠি ভৱন্তু তে সবেতিয় বিভাজন্তু সব্ব রোগ বিনাশতু মাতে ভবতু অন্তরায় সুখী দীর্ঘায়ুকো ভব अभिवादनासे लेसा निचां बुद्धा पचायिनो चत्तारो धम्मा वर्धन्ति आयुवानो सुखं बला आयुवारोग्य संपत्ति सग संपत्ति में वचाथो निब्बान संपत्ति इमिनाते समे जतुति साधु साधु साधु।